এমাহ হৈ গ'ল ন, এমাহ মানে কি 2 সপ্তাহ হৈ গ'ল। 2 সপ্তাহ আমি মানে মই ভিনিয়ৰ যে ভৰি একেবাৰে ড্ৰেছিং কৰাৰ পৰা একেবাৰে শিল কটাৰী পুৰাৰ পৰা মেডিচিন লগোৱাৰ পৰা মাছ আজি একদম পুৰা লগাই দিছোঁ ঘামি ঘামি। হেল্ল' গাইজ, আজি ভিডিঅ'টো মই ষ্টাৰ্ট কৰিছোঁ আৰু মানুহটোক আজি সেই কটা ভৰিখন লৈ থিয়টো ভালকৈ হ'ব নোৱাৰে, তথাপিও আজি কিবা এটা কামত লগাই থৈ আহিছোঁ। কি কামত লগাই থৈ আহিছোঁ, কিয় কাৰণে লগাই থৈ আহিছোঁ আপোনালোকক দেখাওঁগৈ ব'লকচোন। খাই দিয়ে অকণমান, কিহত ব্যস্ত আজি। এইফালে মাংস বনাই আছে, এইফালে মাছ আজি একদম পুৰা লগাই দিছোঁ ঘামি ঘামি। ফুলি গৈছে, ভৰি ফুলি গৈছে, ভৰি ফুলি গৈছে। ৰছীডাল পিন্ধাই থৈছে মানুহ মজা লাগিব বুলি। থিয় হৈ এয়া কৰি আছোঁ আৰু মানে কি বুলি কয়, বিনা কামৰ মাইকী, কাম নোহোৱা মাইকী কাম নোহোৱা মাইকী ন, চব মুখে লগাই দিয়ে, বেমাৰী গাই আছে। এইফালে গাটো মানে অৱস্থা বেয়া। ইমান দিন বনালে বুলি চব হ'ল আৰু মই জোকাইহে লৈছিলোঁ। তোমাৰ হাতে খাবলৈ আহিছে কাৰণে লগাই দিছোঁ। মোৰ হাতে খাবলৈ আহিছে জানো? কেনেকুৱা বোলা? আজি ফুলফাইজৰ লগত ভিনিয়েকৰ খবৰ ল'বলৈ আজি বহুত সোনকালে সাৰ পালে। এইফালে হ'ব যি নহওক, এই ভণ্টি এজনী লৈ আহিছে লগত। হেৰা, তুমি যে ভিনিয়েকৰ খবৰ ল'বলৈ ইমান সোনকালে সাৰ পালা? মোক যে কোনেও খবৰে নাই দিয়া। এমাহ হৈ গ'ল ন, এমাহ মানে কি 2 সপ্তাহ হৈ গ'ল। 2 সপ্তাহ আমি মানে মই ভিনিয়ৰ যে ভৰি একেবাৰে ড্ৰেছিং কৰাৰ পৰা একেবাৰে শিল কটাৰী পুৰাৰ পৰা মেডিচিন লগোৱাৰ পৰা খাবলৈ দিয়াৰ পৰা ইটো খাব সিটো খাব চব একে বিচনাতে। তাৰপৰা একেবাৰে কাপোৰ কানি ধোৱা আকৌ ড্ৰেছিং বেণ্ডেজ নহয়, মোৰ যে বেমাৰ আছিলে মই বাৰু ফোন নাই কৰা। এই বাইদেউজনীয়ে ভনীয়েকলৈ মৰণতেই নপৰা হ'ল। একদম মাউৰা পোৱালি যেনেকৈ এৰি দিয়ে তেনেকৈ মোক এৰি দিলে চবেই। তেনেকৈ নকৰিবিচোন। তাৰ এদিন এনেকুৱা দিন আহিব, তহঁতৰ ঘৰতে গৈ চাউল চব খাই ধুপুৱাই থৈ আহিম বাপেকে। কেনেকুৱা বেয়া কৈছে নেকি? হা, একদম আমনি লগাই দিম বুলি কৈছে, আমনি লগাই দিম। খাই 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 এইফালে এয়া একদম মজাকৈ বনি আছে চিকেন, একদম মজাকৈ বনিছে দেখিছেনে? এয়া চিকেন আৰু ইফালে এয়া পেটু, ইফালে মাছ ফ্ৰাই, মানে এটা গোটা ফ্ৰাই এয়া দেখিছেনে? আৰু এইফালে বনিছে চাওঁ, হালধি চাটনি। এইফালে এয়া বনি আছে হালধি পদিনা মিলাই বনাই আছে চাটনি, হয়নে নহয়? আজি ডিঙিটো মানে একদম চেঁচাই আছে, কিবা কৰি আছে। আজি হালধি চাটনি খাই দিওঁ, ঠাণ্ডা খাই আছে যে ঠাণ্ডা একদম। মানে এইফালে এয়া ভাজি, মিক্স ভাজি, আৰু ইয়াত আছে এই দাইল বনাই থৈ দিছে একদম পূৰা। চব বনাই হৈ গ'ল, পাহাৰটো গেছ পূৰা আহিছে একদম, চব বনাই হৈ গ'ল। এতিয়া আলহীক দিয়াহে কথা। এইটো হৈ গৈছেগৈ, এইটো গেছটো কমাই ভাতকেইটা আহি গ'ল। এয়া খোৱা মানে খায়ে দিলোঁ, ৰখি থকা নাই আৰু। এইফালে দেখিছেনে পূৰা হালধি চাটনি এইফালে বনাই দিলে আজি ন? হা, এইটো চাটনি মই সেই কৰোণা বেমাৰ হওঁতে শিকিছিলোঁ। হয় নেকি? সেই চবেই কয় বোলে হালধি বোলে মাছৰ জোল খাব লাগে, মই মাছৰ জোল খাব নোৱাৰোঁ, সেইকাৰণে চাটনিটোকে খাবলৈ শিকিলোঁ আৰু সেইফালে আমাৰ দেহাই খাই আছে ন ভিতৰত। হা, এইফালে ফুলখালিজনী পুৰা। এই কথা এটা কি জানে নাই, মোৰ কাটি এমাহে হ'ল, এতিয়া খবৰ ল'বলৈ আহিছে। হয় নি? তুমি খবৰ দিয়া নাছিলা? কালি তাৰ ফোন কৰোঁতে ভিনিয়ৰ এনেকুৱা হ'ল বুলি ক'লো, হ'ব মই কাইলৈ সোমাই গৈ আছোঁ বোলে, মই এফালে যাবলগীয়া আছে। তুমি গম নোপোৱা তাৰমানে? গম নেপালে আৰু নাহে নেকি? গম পালে তাই আহিলে। ভাত কেনেকুৱা হৈছে? ভাত টেষ্টি হৈছে ন? হয় ন? কি নকওঁ লাগে ন? তই গোটেইখিনি বহিছোঁ তাৰমানে ঘৰত, গোটেইখিনি বহিছোঁ দেখিছেনে? পাহি নাই, তাই বাইকৰ লগত গ'ল, সেইকাৰণে তাই নাই ইয়াত। হা, জিম গ'ল। তো ধুনীয়াকৈ খাই লওঁ ভাতকেইটা, লগ পাম। ধুনীয়াকৈ ভাতখিনি খালোঁ, ভাতকেইটা খাই লৈ বহিছোঁহি। মানে কষ্ট এটা হ'ল, মানে থিয় হৈ থাকিব নোৱাৰোঁ যে। থিয় হৈ থাকিব পাৰোঁ, নোৱাৰা নহয়, মানে কি হয় অলপ বিষ হয় আৰু বেছিকৈ থিয় হৈ থাকিলে ফুলি যায় ভৰিটো।
আহি ধুনীয়াকৈ সিহঁতৰ লগতে ভাতকেইটা মই খালোঁ আৰু খাই বৈ সিহঁতি গ'লগৈ নেকি সিহঁতৰ গৈ ঘৰো খালী হৈ গ'ল আহিছিলে আহি লৈ খবৰ খাতি ল'লে খবৰ খাতি লৈ গ'লগৈ সিহঁতি গম পোৱা নাছিল নে পাইছিলে নাই পোৱা নাছিলে পোৱা নাই মই ফোন কৰোঁতেহে গম পায় অঁ তো আৰু যি হওক দিনাই ধুনীয়াকৈ খাই বৈ সিহঁতক পঠাই দিলোঁ বেয়া হোৱাৰ কাৰণে ভিডিঅ' চোৱা নাছিলে অঁ তাৰপিছত মোৰ মানে কি হ'ল শুকাইছে ঘাঁহটো শুকাইছে নুশুকোৱা নহয় দেখাই দিম আৰু আজি ঘাঁহটো শুকাইছে বহুতখিনি শুকাইছে এই দেখিছেনে কিমান ডাঙৰ কাটিছিলে দেখিছে ভৰি ফুলাটো কিন্তু কমাই নাই ভৰি ফুলাটো কমাই নাই বাৰু যি হওক দিনাই দেখাই দিছোঁ আজি বহুতে সুধি আছিলে হিতিশ ভাই কি হৈছে কি হৈছে মানে কাটিলে আৰু অকণমান কাটিলে আৰু মোৰ ভুলৰ কাৰণে কাটিলে নহয় নহয় অকণমান বুলি কওঁতে ভৰি দাঙিবই নোৱাৰা হ'লা দেখোন তুমি অকণমান নহয় ডবলকৈ কাটিছে অৱস্থা বেয়া হৈ কৰি পেলালে আজি 15 দিন হৈ গ'ল তেজো কিমানখিনি গ'ল তেজো গ'ল প্ৰায় গ'ল আৰু নকওঁ আৰু যোৱা কথা গ'ল এতিয়া ভাল হৈছে অলপ নহয় অলপ ভাল হৈছে আৰু এটা কথা কি এই ভিডিঅ' বনাব পৰা নাছিলোঁ এই আমাৰ ভৰিটোৰ কাৰণে আৰু ভিডিঅ' মানে কি তেনেকৈ পাতলা পাতলাকৈ বনাই আছোঁ বাৰু যি হওক দিনে এতিয়া আৰু মানে কি কাম অকণমান আছে এতিয়া অকণ ভৰি হাত ভাল হ'লে মানে কৰিম আৰু কথা এটা কি ৰাতিপুৱাই খোৱাৰ পৰা উঠি আমি বজাৰ পালোঁগৈ বজাৰৰ পৰা ঘূৰি আহি হয়নে নহয় বজাৰলৈ গ'লোঁ তাৰমানে কি গৰু পোৱালিটো অকলশৰীয়া হৈ আছিল নহয় এটা অকলশৰীয়া আছিল তাই কি কৰে ৰাতি চিঞৰি থাকে অকলে বেবাই থাকে আৰু এজনী আনি দিলোঁ এইটোৱে গৰু পোৱালিটো তাইৰ লগৰ একে সমান বয়সৰ অকণমান ডাঙৰ এই লৈ ল'লোঁ এনেই এইখিনি বান্ধি দিছোঁ কাৰণ কিয় ৰচিদ কৰি ল'ব লাগিবতো ৰচিদ কৰি লওঁ তাইৰ লগতে তাইৰ লগতে মোৰ অৱস্থা বেয়া এইটো ভৰি মানে লৈ এতিয়া বোকা পানী গছকি ফুৰিব লগা হৈছে উপায় নাই গৰু পোৱালি মানে আনিলোঁ যিহেতু চিঞৰাটো বন্ধ হৈ গ'ল তাই এতিয়া দুইটা একেলগে থাকে ধুনীয়াকৈ থাকে মই দুইটাকে একেলগে দেখাই দিম বাৰু ভিডিঅ' হেৰি কৰি দেখাই দিম কিন্তু বজাৰত গৈ লৈ আহিলোঁ এটা গাঁৱত অকণমান সস্তাতে পালোঁ বজাৰত বাৰু যি হওক দিনা অকণ পৰিলে কিবা এটা আৰু যি হওক দিনা আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম নে কি কোৱা হা আকৌ লগ পাম